মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 3 অনুশীলনী 7ৰ খৰ 3 নম্বৰ প্ৰশ্নৰ পৰা 3 নম্বৰ প্ৰশ্ন কৈছে পইচালনি বিয়োগ কৰা প্ৰথমে আমি পইচা টকা দিয়া আছে পইচালনি আমি বিয়োগ কৰিব লাগিব ক নম্বৰত দিছে 1.25 টকা 30 পইচা এটুক আমি প্ৰথমে টকাটো পইচালনি তাৰ পিছত বিয়োগ কৰিম চাবা এইটো টকা দিয়া আছে এটুক পইচালনি টকাটো পইচালৈ নিলে কেইঘৰ আগত দশমিক আছে 2 ঘৰ আগত দশমিক দেখাতে উঠাই দিবা 1 2 5 মানে 125 পইচা আৰু কি আছে 30 পইচা মানে বিয়োগ কৰিব দিছে গতিকে বিয়োগ 30 পইচা 5 ৰ পৰা 0 গেলে 5 2 ৰ পৰা 3 নাযায় 1 ধৰ কৰা 12 ৰ পৰা 3 গেলে কিমান 9 95 পইচা এটো হৈছে আমাৰ ক নম্বৰটোৰ আনসাৰ খ নম্বৰ দিছে 6.80 টকা 3.25 টকা 6.80 টকা সমান দশমিকটো উঠাই দিবা 680 পইচা তাৰপিছত আছে 3.25 টকা 3.25 টকা সমান তো দশমিক উঠাই দিবা 325 পইচা তে বিয়োগ কৰিবা 10 ৰ পৰা 5 নাযায় 1 ধাৰ কৰা 10 ৰ পৰা 5 গলে 5 কিমান 1 ধাৰ পিছল 7 7 ৰ পৰা 2 গলে কিমান 5 6 ৰ পৰা 3 গলে 355 পইচা গ নম্বৰ দিছে 2.50 টকা 75 পইচা 2.50 টকা সমান দশমিক উঠাই দিবা 250 পইচা এটো যেটো পইচাতে আছে ডাইৰেক্ট বহাই দিবা পইচা বিয়োগ কৰিবা 1 ধাৰ কৰিবা 10 ৰ পৰা 5 গলে 5 ইয়াত থাকিল 4 4 ৰ পৰা 7 নাযায় আকৌ 1 ধাৰ কৰা 14 ৰ পৰা 7 গলে 7 ইয়াত থাকিল কিমান 1.75 পইচা তাৰ পিছত দিছে 13.75 টকা 4.50 টকা ঠিক আছে 13.75 টকা তো দশমিক উঠাই দিবা কিমান হ'ব 13.75 পইচা বিয়োগ ইফালে আছে কিমান 4.50 টকা যেটো ইফালে টকাত আছে 4.50 টকা ইফালে কি হ'ব দশমিকটো উঠাই দিবা হ'ব 450 পইচা বিয়োগ কৰিবা এতিয়া 5 ৰ পৰা 0 গলে 5 7 ৰ পৰা 5 গলে 2 3 ৰ পৰা 4 নাযায় 1 ধাৰ কৰা 13 ৰ পৰা 4 গলে কিমান 925 পইচা এটো হৈছে ঘ নম্বৰটোৰ আনসাৰ 4 নম্বৰ বিয়োগ কৰা ক নম্বৰ দিছে এবাৰ বিয়োগ কৰিব লাগিব ডাইৰেক্ট 18.70 টকাৰ পৰা 4.60 টকা এটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব চাবা 18.70 টকা বিয়োগ ইফালে আছে কিমান 4.60 এনেকে দশমিকটো তলা বহাই দিবা বিয়োগ কৰিবা 0 7 ৰ পৰা 6 গলে 1 দশমিক 18 ৰ পৰা 4 গলে 4 একটো নমাই নিবা কিমান হ'ব 14.10 টকা হৈ গল ক নম্বৰ 25.50 টকাৰ পৰা 14.90 25.50 টকাৰ পৰা 14.90 0 5 ৰ পৰা 9 নাযায় এৰ পৰা 1 ধাৰ কৰিবা 15 15 ৰ পৰা 9 গলে 6 ইয়াত 1 ধাৰ কৰিছিলো কিমান আছে 4 4 ৰ পৰা 4 গলে 0 2 ৰ পৰা 1 গলে 10.60 টকা এবাৰ চাবা 148.75 টকা বিয়োগ 35.60 টকা এটা ধুনিয়াকে বনাই দিছে গতে কিতাপতে কৰিম 5 ৰ পৰা 0 বাদ দিলে কিমান হ'ব 5 হ'ব 7 ৰ পৰা 6 গলে 1 দশমিক এবাৰ চাবা 8 ৰ পৰা 5 গলে 7 ৰ পৰা 6 গলে কিমান হ'ব 3 8 ৰ পৰা 5 গলে এটো কিব 3 4 ৰ পৰা 3 গলে 1 আৰু এটা 113.35 টকা এটো 3 এটো হৈছে গ নম্বৰটোৰ আনসাৰ এবাৰ ঘ নম্বৰটো 3150.75 টকা বিয়োগ 2300 দশমিক 25 টকা গতিকে বিয়োগ কৰা 5 ৰ পৰা 5 গলে 0
7 পৰা 2 গ'লে 5.0 টো নমাই আনা 5 পৰা 0 গ'লে 5 1 পৰা 3 নাযায় 1 ধাৰ কৰা 11 পৰা 3 গ'লে 8 থাকিল 2 পৰা 2 গ'লে 0 গতিকে কিমান হ'ব आंसर 850.50 টকা নম্বৰটো আছে 4368.25 টকা 690.50 টকা 5 পৰা 0 গ'লে কিমান হ'ব 5 2 পৰা 5 নাযায় 1 ধাৰ কৰা 12 পৰা 5 গ'লে 7.1 ধাৰ কৰিছিল কিমান আছে 7 7 পৰা 0 গ'লে 7 হ'ব 6 পৰা 9 নাযায় এতিয়া 1 ধাৰ কৰা 16 পৰা 9 গ'লে কিমান হ'ব 7 এতে গেল 2 পৰা 6 নাযায় 1 ধাৰ কৰা 12 পৰা 6 গ'লে 6 ইয়াত থেকে 1 ধাৰ কৰিছিল 4 জায়গাত কিমান আছে 3 সেটা হ'ব 3677.75 টকা এবাৰ আছে 3250.00 টকা 2130.50 টকা গতিকে 0 পৰা 0 গ'লে 0 এটা 0 পৰা 5 টো বাদ দিব নোৱাৰো এই 5 ৰ পৰা 1 ধাৰ কৰিব এত 10 হ'ব এত 10 হ'ব 10 ৰ পৰা 5 গ'লে 5 দশমিক ইয়াতে 10 আছিল 10 পৰা 1 ধাৰ কৰাৰ লগে লগে ইয়াতে কমি গৈছে কিমান আছে 9 এতিয়া 9 ৰ পৰা 0 বাদ দিলে কিমান পাম আমি 9 পাম এটা 4 পৰা 3 গ'লে 1 এটা আছে 2 ৰ পৰা 1 গ'লে 1 3 ৰ পৰা 2 গ'লে 1 आंसर হ'ব 1119.50 টকা গতিকে এটা আছিল 4 নম্বৰৰ आंसर ইয়াৰ পিছৰ ভিডিঅ'ত 5 6 7 8 9 10 কেটা আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ'টো এইখিনি তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ